এক নম্বৰ প্ৰশ্নটো হৈছে ভাৰতৰ আটাইতকৈ সৰু ৰাজ্য কোনখন? আপোনালোকৰ অপচনসমূহ হৈছে ক ছিকিম, খ গোৱা, গ ত্ৰিপুৰা, ঘ মিজোৰাম। ইয়াৰ উত্তৰটো হৈছে খ গোৱা। ২ নম্বৰ প্ৰশ্নটো হৈছে কোনটো গ্ৰহত এদিন এবছৰতকৈও দীঘল? আপোনালোকৰ অপচনসমূহ হৈছে ক মংগল গ্ৰহ, খ শুক্ৰ গ্ৰহ, গ বৃহস্পতি গ্ৰহ, ঘ শনি গ্ৰহ। উত্তৰটো হৈছে খ শুক্ৰ গ্ৰহ। ৩ নম্বৰ প্ৰশ্নটো হৈছে কোন দেশত ধান খেতি প্ৰথমে আৰম্ভ হৈছিল বুলি ধৰা হয়? আপোনালোকৰ অপচনসমূহ হৈছে ক ভাৰত, খ চীন, গ জাপান, ঘ থাইলেণ্ড। উত্তৰটো হৈছে খ চীন দেশত। ৪ নম্বৰ প্ৰশ্নটো হৈছে কোনটো জন্তুৰ ঘাম গোলাপী ৰঙৰ হয়? আপোনালোকৰ অপচনসমূহ হৈছে ক হাতী, খ গড়, গ জলহস্তী, ঘ উট। উত্তৰটো হৈছে গ জলহস্তী। ৫ নম্বৰ প্ৰশ্নটো হৈছে ভাৰতত সৰ্বাধিক জিলা কোন ৰাজ্যত আছে? আপোনালোকৰ অপচনসমূহ হৈছে ক বিহাৰ, খ মহাৰাষ্ট্ৰ, গ ৰাজস্থান, ঘ উত্তৰ প্ৰদেশ। উত্তৰটো হৈছে ঘ উত্তৰ প্ৰদেশ। ৬ নম্বৰ প্ৰশ্নটো হৈছে মানৱ শৰীৰৰ আটাইতকৈ ডাঙৰ হাড় কোনটো? আপোনালোকৰ অপচনসমূহ হৈছে ক ফিমাৰ, খ টিবিয়া, গ হিউমাৰাছ, ঘ ৰেডিয়াছ। ইয়াৰ উত্তৰটো হৈছে ক ফিমাৰ। ৭ নম্বৰ প্ৰশ্নটো হৈছে কোন দেশত পানীতকৈও সস্তাত পেট্ৰল পোৱা যায়? আপোনালোকৰ অপচনসমূহ হৈছে ক ভাৰত, খ চৌদি আৰৱ, গ ভেনেজুৱেলা, ঘ চীন। উত্তৰটো হৈছে গ ভেনেজুৱেলা। ৮ নম্বৰ প্ৰশ্নটো হৈছে ক'লা হৰিণ ভাৰতৰ কোন ৰাজ্যৰ ৰাজ্যিক পশু? আপোনালোকৰ অপচনসমূহ হৈছে ক ৰাজস্থান, খ বিহাৰ, গ অন্ধ্ৰপ্ৰদেশ, ঘ কেৰেলা। ইয়াৰ উত্তৰটো হৈছে গ অন্ধ্ৰপ্ৰদেশ। ৯ নম্বৰ প্ৰশ্নটো হৈছে ভাৰতত সৰ্বাধিক বস্ত্ৰ উদ্যোগ কোন চহৰত আছে? আপোনালোকৰ অপচনসমূহ হৈছে ক কলিকতা, খ আগ্ৰা, গ চুৰাট, ঘ পাটনা। ইয়াৰ উত্তৰটো হৈছে গ চুৰাট। ১০ নম্বৰ প্ৰশ্নটো হৈছে বিশ্বৰ সৰ্ববৃহৎ ছুইমিং পুল কোন দেশত অৱস্থিত? আপোনালোকৰ অপচনসমূহ হৈছে ক জাপান, খ চিলি, গ আমেৰিকা, ঘ ভাৰত। উত্তৰটো হৈছে খ চিলি। ১১ নম্বৰ প্ৰশ্নটো হৈছে বৰ্তমান ভাৰতত প্ৰায় কিমানখন জিলা আছে? আপোনালোকৰ অপচনসমূহ হৈছে ক ৭৮০খন, খ ৮০৬খন, গ ৮৮০খন, ঘ ৯৯০খন। বন্ধু বান্ধৱীসকল আমাৰ চেনেলটো ছাবস্ক্ৰাইব আৰু ভিডিঅ'টোত এটা লাইক কৰি দিব। ধন্যবাদ। হয়, উত্তৰটো হৈছে খ ৮০৬খন। ১২ নম্বৰ প্ৰশ্নটো হৈছে কোনটো চৰাইক শান্তিৰ প্ৰতীক হিচাপে গণ্য কৰা হয়? আপোনালোকৰ অপচনসমূহ হৈছে ক পাৰ, খ ভাটৌ, গ ময়ূৰ, ঘ হাঁহ। ইয়াৰ উত্তৰটো হৈছে ক পাৰ চৰাই। বন্ধু বান্ধৱীসকল আজি আপোনালোকে এই ১২টা প্ৰশ্নৰ কেইটা উত্তৰ পাৰিলে কমেণ্ট এটা কৰি জনাই দিব। নতুন এটা ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজিলৈ ধন্যবাদ।